নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 প্ৰকৃততে খিলঞ্জীয়া কৰি থকা চৰকাৰখনে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত কিমান তৎপৰ মনলৈ এটা প্ৰশ্ন আহে খিলঞ্জীয়াৰ কথা কৈ খিলঞ্জীয়াক আবেগিক কৰি তলে তলে বহিৰাগত বনিয়া গোষ্ঠীক প্ৰমোট কৰি সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সকলো দিশ মুকলি কৰি দি থকা নাইতো বহিৰাগতৰ কলা কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ সুবিধা কৰি দিয়া ব্যক্তিগৰাকী কোন খিলঞ্জীয়াৰ শত্ৰু কোন এটি ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ য'ত নেকি আকাশ দলে বিস্ফোৰক কিছুমান কথা কৈছে আহকচোন চাই লওঁ ভিডিঅ' ক্লিপটো যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব অসমীয়াৰ হাতত অসমীয়া খিলঞ্জীয়া মানুহৰ হাতত অসমখন থাকিব লাগিব আমাৰ আধিপত্য থাকিব লাগিব আমাৰ কৃষ্টি সংস্কৃতি ভাষা পৰম্পৰা সকলোবিলাক সুৰক্ষিত থাকিব লাগিব বহিৰাগত যিবিলাক কৃষ্টি সংস্কৃতি আহিছে সাংঘাতিক ধৰণে আজি ছট পূজাৰ কথা কোৱা হৈছে বিভিন্ন তেনেকুৱা ধৰণৰ মাৰোৱাৰীৰ যিকোনো ৰেলীৰ কথাও যোৱাকালি মই ডিব্ৰুগড়ৰ প্ৰটেষ্টত শুনিবলৈ পাইছোঁ তেনেকুৱা ধৰণৰ বহিৰাগতৰ অপসংস্কৃতি অসমত সাংঘাতিক ধৰণে বিয়পিছে গতিকে সেইবিলাক ৰখাবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ এইটো শুভ লক্ষণ সেইটো ভাল লক্ষণ কিন্তু সেইবিলাক প্ৰমোট কৰি আছে তাকতো আমি চিনাক্ত কৰিব লাগিব এতিয়া আপোনালোকে জানে যে বহিৰাগত যিবিলাক কৃষ্টি সংস্কৃতি অসমত আহিছে সেইটো কাৰ স্পন্সৰশ্বিপত আহিছে আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত ছট পূজাত আমাৰ চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে সেই কথাটো আমি কম নে নকম এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত যে বহিৰাগত বনিয়াবিলাকৰ কৃষ্টি সংস্কৃতি ইয়াত যে সাংঘাতিক ধৰণে প্ৰমোট কৰা হৈছে সেইবিলাক যে প্ৰচাৰ প্ৰসাৰৰ কাৰণে চৰকাৰখন যে ইনভলভ হৈ আছে এতিয়া চৰকাৰক আপোনালোকে গালি পাৰিবনে নাই সেই প্ৰশ্নবিলাক আছে আমাৰ আমি দেখিছিলোঁ আজি বাথৌ পূজাৰ দিনা বন্ধ থাকে আজি বাথৌ পূজাত বন্ধ নোহোৱা হৈ গ'ল ছট পূজাতহে বন্ধ হ'ব লাগে বুলি কৈছে এতিয়া সেই কথাবিলাক চাওক আপোনালোক সকলোৱে সেই কথাবিলাক চাওক আজি মাটি কোনে দি আছে মাটি যে বহিৰাগতবিলাক দি আছে সেই মাটি দিয়া মানুহজন কোন সেই মানুহজন আপুনি শত্ৰু নহয় বুলি কৈ দিলে তেতিয়া আমি কি কৰোঁ ক'ত মৰিম এতিয়া সেইটোতে মই পাগল হৈ যাওঁ মানে এতিয়া আন্দোলনত আমি যাক গালি পাৰি আছোঁ তাৰ পাছতে যদি কওঁ হিমন্ত বিশ্ব শৰ্মা আমাৰ শত্ৰু নহয় বুলি যদি কওঁ গতিকে তেওঁ আকৌ মানিলে বস্তুটো তেওঁ বহিৰাগত মানুহক ৰঙা দলিচা পাৰি দিছে তেওঁ আমাৰ যিবিলাক সংস্কৃতি নহয় যিবিলাকৰ বিৰোধিতা কৰিছে এই মুহূৰ্তত বহিৰাগতৰ যিবিলাক কৃষ্টি সংস্কৃতি ইয়াত বিয়পাই দিছে তেওঁলোকে পইচা পাতি দি এইবিলাকত যোগান দিছে সেই মানুহজনক আমি শত্ৰু নহয় বুলি কৈছোঁ সেই কথা আছে কিন্তু আজি এই পট্টা দিয়া মানুহটো কোন এতিয়া যে আমাৰ মূল্যৱান মাটিসমূহ যে এফালৰ পৰা হাইৱে দুয়োপাৰে থকা সেই মূল্যৱান মাটিসমূহ যে বহিৰাগতবিলাকে কব্জা কৰিছে কোনে দিছে মাটি দিয়া মানুহজন আমাৰ শত্ৰু কেনেকৈ নহয় সেই কথাটো আমি বুজি নাপাওঁ মানে মই যদি কওঁ এতিয়া এই গোটেই পৰিস্থিতিটো বৰ্তমান মুহূৰ্তত অসম চুক্তিৰ কথাই কওক বা আজি কা আন্দোলন ইমানবিলাক আন্দোলন হৈ গ'ল আলফাৰ দৰে সংগঠনৰ ৰক্তাক্ত হৈ গৈছিল এসময়ত আমাৰ ডেকা যুৱকসকল ঘৰত থাকিব নোৱাৰা হৈছিল আমাৰ আগৰ চামে এতিয়া মই এটা কথাই সুধিবৰ কাৰণে বিচাৰিম প্ৰত্যেক দিনাই আচলতে প্ৰতিটো আন্দোলনতে চৰকাৰে যেটো মূল খুঁটিৰ পৰা আচলতে সকলো মানুহক বিচলিত কৰে এতিয়া অস্তিত্ব সংগ্ৰামত এতিয়া নিজৰ অস্তিত্ব ৰক্ষা সংগ্ৰামৰ কাৰণে এইটুকু হাইজেক কৰিব এইটো কোনো মানে নুই কৰিব নোৱাৰি কৰিব এই এনেধৰণে যদি কৰি থাকে এদিনটো বাংলাদেশৰ দৰে এটা পৰিস্থিতিৰ উদ্ভৱ হ'ব ইয়াৰ কাৰণে আচলতে এই মুহূৰ্তত আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব বা কি ক'ব বিচাৰিব মুঠতে বৰ্তমান শাসনত থকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন আজি বিজেপি আৰএছএছৰ চৰকাৰখন আমাৰ খিলঞ্জীয়া বিৰোধী তেওঁলোকে অসমত আপোনাৰ বহিৰাগতৰ কাৰণে ইতিমধ্যে ৰঙা দলিচা পাৰি দিছে সেই কথা মই কৈছোঁ কা বলবৎ কৰি ইতিমধ্যে অসমতো 8জন মানুহক তেওঁলোকে দেখোন স্বদেশী কৰিয়ে দিছে আজি আপোনালোকে নিশ্চয় দেখিছে যে কিছুদিনৰ পাছত সঁচাসচিকৈ আমাৰ হাতৰ পৰা আজি অসমৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ এই সকলো অধিকাৰ যে বহিৰাগতৰ হাতত গুচি যাব সেই তেনেকুৱা আশংকা বৰ্তমান সময়ত আহিছে সেইকাৰণে কৈছোঁ যে আমাৰ এই বিপদবিলাক কোনে আনিলে সেই বিপদ অনা মানুহবিলাকৰ বিৰুদ্ধে আমি সৰব হ'ব লাগিব পাছত এই আন্দোলনটো আমি ৰাজপথত ৰাইজক সংগঠিত কৰি আছোঁ সদায় কৰাৰ পাছত যদি আমি বিজেপিকে আকৌ ভোটটো দি দিওঁ তেতিয়াহ'লে কাহিনীটো কি মানে তেতিয়াতো আমি দালালিয়ে হ'ব লাগিব আমি ঠিকাদাৰেই হ'ব লাগিব যে আমি ব্লেকমেইল কৰি আমাৰ এই মানুহবিলাকক ব্লেকমেইল কৰি শেষত গৈ আমি কাৰ হাতত ভোটখিনি বিক্ৰী কৰি দিলোঁ বিজেপিৰ হাতত বিক্ৰী কৰি দিলোঁ তেনেকৈ জাতি এটা কেতিয়াও মানে নিৰাপদ নহয় ৰাইজে বাৰম্বাৰ প্ৰতাৰণা যদি হৈ থাকে তেতিয়াহ'লে আমাৰ ভৱিষ্যত সময়ত অসমখন যে নিৰাপদ নহ'ব সেই কথাটো ইতিমধ্যে স্পষ্ট মানে সেই কথাটো একদম হ'বই গতিকে আমি সেইকাৰণে যিটো ধৰিছোঁ ভালকৈ ধৰিব লাগিব সন্মুখত যিকেইজন শত্ৰু আছে যিটো পাৰ্টি শত্ৰু হৈ আছে তাক আমি চিনাক্ত কৰিব লাগিব হয়নে নহয় যদি আমি কি বুলি ক'ম এতিয়া যদি আমি মানে কি শূন্যত তৰোৱালটো ঘূৰাই থাকোঁ শত্ৰুটো যদি চিনিও নাপাওঁ তেতিয়াহ'লে আপোনাৰ এই কাগজ পত্ৰ নীতিটো যিবিলাক অখিলঞ্জীয়াৰ কথা যে আহিছে তেওঁলোকে যে আগ্ৰাসন কৰিছে আজি তেওঁলোকৰ হাতত পত্তাখন কোনে তুলি দিলে
আজি মই কৈছোঁ আজি কেইদিনমানৰ আগত ইয়াত এই আমাৰ গুৱাহাটী ক্লাবৰ মাটিখিনি যে তুলি দিলে বহিৰাগত বনিয়াৰ হাতত গতিকে তুলি দিয়াৰ পাছত তেওঁৰ লগত তেওঁৰ বিৰুদ্ধে আপুনি শ্লোগান দি লাভ আছে নেকি আজি সদায় মই শ্লোগান দি আছোঁ আমি সকলোৱে সদায় শ্লোগান দিলেও সেই মাটিটো আমি ঘূৰাই নাপাওঁ নহয় এতিয়া গতিকে সেইকাৰণে কৈছোঁ যিজনে সেই কামটো কৰিছে যাৰ নেতৃত্বত আমাৰ আজি অসমৰ থলুৱা খিলঞ্জীয়া বিপদগ্ৰস্ত হৈছে সেই মানুহবিলাকক আমি চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ হাতৰ পৰা আচলতে তেওঁলোকতো ক্ষমতা দখল কৰি আছে ন তেওঁলোকৰ হাতৰ পৰা আমি ক্ষমতাচ্যুত কৰিব লাগিব সেই কথা